हेलो फ्रेंड्स की खबर मैं आयुष आपनालोके चाই আছে डेका क्रिएशन स्वाभिमान धाराबाहिकखনৰ যোৱাটো খণ্ডত দেখিবলৈ পাইছিল যে আৰাধ্যাৰ বৰদেউতাকে অনিৰুদ্ধৰ মাকক ফোন কৰি আৰাধ্যাই তেওঁৰ গাত হাত উঠাইছে বুলি ক'বলৈ কৈছিল আৰু সেইমতে অনিৰুদ্ধৰ মাকে আৰাধ্যাৰ লগত চাল খেলি অনিৰুদ্ধৰ আগত আৰাধ্যাই তেওঁৰ গাত হাত উঠাইছিল বুলি কৈছিল আৰু অনিৰুদ্ধই সঁচা বুলি বিশ্বাস কৰি লৈছিল আৰু আনহাতে আৰাধ্যাই অনিৰুদ্ধৰ আগত মাক আৰু কাবেৰী জড়িত হৈ আছে বুলি কৈছিল আৰু সেই কথা অনিৰুদ্ধই মানি ল'ব পৰা নাছিল। সোমবাৰৰ খণ্ডটোত আপোনালোকে দেখিবলৈ পাব যে অনিৰুদ্ধই মাকক বিশ্বাস কৰিবনে আৰাধ্যাক বিশ্বাস কৰিব। আনফালে যোৱাটো খণ্ডত দেখিবলৈ পাইছিল যে আৰাধ্যাক চিকিৎসা কৰা ডক্টৰজনে অনিৰুদ্ধক লগ কৰি কোনোবাই তেওঁক টকা দি আৰাধ্যাক পাগল কৰি দিবলৈ দিছে বুলি কৈছিল আৰু লগতে অনিৰুদ্ধৰ নিজৰ মানুহ জড়িত হৈ আছে বুলি কৈছিল। আপোনালোকে সোমবাৰৰ খণ্ডটোত দেখিবলৈ পাব এই সকলোবোৰৰ আঁৰত তেওঁ নিজৰ মানুহ কোন জড়িত হৈ আছে এই কথা অনিৰুদ্ধই জানিবলৈ চেষ্টা কৰিব। গতিকে স্বাভিমান ধাৰাবাহিকখনৰ সোমবাৰৰ খণ্ডটো বহুত বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।